প্ৰতিজ্ঞাৰ দেশখন এডেনবাৰীৰ নিচিনা হৈ উঠিব পাৰেনে? কেতিয়াবা তেনেকুৱা ঘটিবনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিহিজকেল ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত এই জিহিজকেল পুস্তকখনৰ ৩৪ নম্বৰ অধ্যায়ৰ ১৭ৰ পৰা ৩৫ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই জিহিজকেল পুস্তকৰ ৩৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৩৩ৰ পৰা ৪৮ নম্বৰ অধ্যায়লৈকে আমি প্ৰভুৰ মহিমা আৰু আগন্তুক ১০০০ বছৰীয়া শাসনৰ বিষয়ে পঢ়িবলৈ পাওঁ। জিহিজকেলে ভাৱবাণী কৰা ধৰণেই জেৰুজালেম ধ্বংস হ'ল। তেওঁ ভৱিষ্যতে আহিবলগীয়া ১০০০ বছৰীয়া ৰাইজৰ বাবে আগ্ৰহেৰে বাট চাইছে। এই কথাটো অতি স্পষ্টভাৱে জনাই দিয়া হৈছে যে ঈশ্বৰে ইছৰাইল জাতিক ভৱিষ্যতে প্ৰকৃত অৰ্থত উদ্ধাৰ কৰিব আৰু পুনৰ সংস্থাপিত কৰিব। ইছৰাইলীয় লোকসকলক শান্তিৰে তেওঁলোকৰ দেশলৈ ঘূৰাই আনিব ঈশ্বৰে। কিন্তু তেওঁলোকক তেওঁলোকৰ দেশলৈ ঘূৰাই অনাৰ আগতে দুটা কথা সম্পন্ন হ'ব লাগিব। প্ৰথমটো হৈছে এয়ে যে ইদুমৰ বিচাৰ হ'ব লাগিব, আৰু দ্বিতীয়তে ইছৰাইলৰ অতীতৰ পাপৰ বিচাৰ হ'ব লাগিব, আৰু ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব লাগিব। ইয়াৰ মাজৰ প্ৰথমটো ভাৱবাণী অৰ্থাৎ ইদুমৰ ওপৰত হ'বলগীয়া বিচাৰ ইতিমধ্যে পূৰ্ণ হ'ল। কিন্তু ইয়াৰ যোগেৰে এইটো ভাৱবাণী কৰা হৈছে যে ভৱিষ্যতে ইছৰাইলৰ শত্ৰুবোৰৰো বিচাৰ ঈশ্বৰে কৰিব, যিটো এতিয়াও ভৱিষ্যতে ফলিয়াবলগীয়া হৈ আছে। ৩৫ নম্বৰ অধ্যায়ত ইদুমৰ বিচাৰৰ কথা পালোঁ। প্ৰতিজ্ঞাৰ দেশত ইছৰাইলক ঈশ্বৰে প্ৰকৃত অৰ্থত সংস্থাপন কৰাৰ আগতে ইদুমক অপসাৰিত কৰিব লাগিব। আৰু ৩৬ নম্বৰ অধ্যায়ত আমি পাওঁ যে ইছৰাইলক প্ৰতিজ্ঞাৰ দেশত পুনৰ সংস্থাপন কৰাৰ আগতে ইছৰাইলৰ আগৰ পাপবোৰৰ বিচাৰ হ'ব লাগিব আৰু সেইবোৰৰ ক্ষমা হ'ব লাগিব। ঈশ্বৰে অতি স্পষ্টভাৱে জনাই দিছে যে দুষ্ট লোকবোৰ পৃথিৱীৰ উত্তৰাধিকাৰী নহ'ব। তেওঁ স্পষ্টকৈ কৈছে, নম্ৰবিলাক ধন্য, তেওঁলোকহে এই পৃথিৱীৰ উত্তৰাধিকাৰী হ'ব। অৱশ্যে নম্ৰসকলে আজি সেই উত্তৰাধিকাৰ পোৱা নাই। সকলো যেন দুষ্ট লোকৰেই আছে আৰু তেওঁলোকে সমৃদ্ধিশালী হৈ আছে। কিন্তু এদিন সকলো সলনি হ'ব। এই অধ্যায়টোত ইছৰাইলৰ দেশ পুনৰুদ্ধাৰ হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে। আজি যদি আমি সেই দেশখনৰ মাজেৰে পাৰ হৈ যাওঁ, তেনেহ'লে আমি সহজেই বুজি পাম যে এই ভৱিষ্যতবাণী এতিয়াও পূৰ্ণ হোৱা নাই। যেতিয়া ঈশ্বৰে তেওঁলোকক দেশলৈ ঘূৰাই আনিব, তেতিয়া দেশখন হ'ব আশীৰ্বাদপূৰ্ণ, নিজৰ বাবেও আনৰ বাবেও। সেয়া হ'ব ভৱিষ্যতে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকখনৰ ৩৫ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই জিহিজকেল পুস্তকৰ ৩৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই জিহিজকেল পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক। ঈশ্বৰে জিহিজকেল ভাৱবাদীৰ যোগেৰে জনাই দিয়া কিছুমান ভাৱবাণী বা ভৱিষ্যতবাণীৰ কথা আমি ইয়াত পাওঁ। ভাৱবাণীমূলক পুস্তক হ'লেও ইয়াৰ যোগেদি আমি শিকিবলগীয়া অনেক কথা আছে। যোৱা অনুষ্ঠানত আমি পঢ়িবলৈ পাইছিলোঁ, বাবিলত বন্দী হৈ থকা ইছৰাইলীয় লোকসকলৰ আগত জিহিজকেল ভাৱবাদীয়ে ভৱিষ্যতৰ বিষয়ে জনাই দিয়াৰ কথা। যদিও ইছৰাইলীয় লোকসকলে তেওঁলোকৰ অবাধ্যতাৰ বাবে ঈশ্বৰৰ পৰা শাস্তি পাইছিল আৰু সেই শাস্তিস্বৰূপে তেওঁলোকক শত্ৰুৰ হাতত বন্দী হৈ যাবলৈ ঈশ্বৰে এৰি দিছিল,
কিন্তু তেওঁলোকক আকৌ নিজৰ দেশলৈ তেওঁ ঘূৰাই আনিব বুলি জনাই দিছে। সেয়া আছিল অদূৰ ভৱিষ্যতে ঘটিবলগীয়া কথা। কিন্তু ভৱিষ্যতে তেওঁলোকৰ কি হ'ব সেই বিষয়ে আমি পাইছিলোঁ যে এদিন তেওঁলোক ঈশ্বৰলৈ ঘূৰিব। এতিয়া ৩৬ নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে তেওঁলোকৰ পাপ ক্ষমা কৰি দিয়াৰ বিষয়ে। ঈশ্বৰে নিশ্চয় কৰিছিল যে দুষ্ট লোকে পৃথিৱীখন অধিকাৰ কৰিব নোৱাৰে। কোনে অধিকাৰ কৰিব? প্ৰভু যীশুৱে ইয়াৰ উত্তৰটো দিছে। তেওঁ কৈছে যে নম্ৰ লোকসকল ধন্য, কিয়নো তেওঁলোকে পৃথিৱীখন অধিকাৰ কৰিব। এই বুলি আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তা ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদত। আজি অৱশ্যে নম্ৰ লোকসকলে পৃথিৱীখন অধিকাৰ কৰিব পৰা নাই। দুষ্ট লোকেই পৃথিৱীখন অধিকাৰ কৰিছে আৰু তেওঁলোকেই চাৰিওফালে উন্নতি কৰি আছে। কিন্তু প্ৰভু যীশুৰ দিন যেতিয়া আহিব, তেতিয়া দুষ্ট লোক উচ্ছন্ন হ'ব আৰু নম্ৰ লোকেই দেশখন অধিকাৰ কৰিব। বহুতে ভাবে যে ইছৰাইলক স্বদেশলৈ ঘূৰাই নি ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি কোৱা ভাৱবাণীখিনি সিদ্ধ হৈছে। কিন্তু আচলতে সিদ্ধ হোৱা নাই, কাৰণ তেওঁৰ ভাৱবাণীৰ দৰে এতিয়াও ইছৰাইলক ঈশ্বৰে আশীৰ্বাদ কৰা নাই। সেয়া ভৱিষ্যতেহে ঘটিব। আজি খ্ৰীষ্টীয় মণ্ডলী আৰু মণ্ডলীৰ বাহিৰতো সকলো জাতি আৰু সকলো দেশতে ঈশ্বৰৰ নাম অপবিত্ৰ কৰি থকা হৈছে আৰু তেওঁক অসন্মান কৰি থকা হৈছে। ঈশ্বৰ নিন্দা দিনক দিনে বাঢ়ি গৈ আছে, অৰ্থাৎ ঈশ্বৰ নিন্দা কৰা মানুহৰ সংখ্যা বৃদ্ধি পাই আছে। আনকি ঈশ্বৰৰ নাম লোৱা বহু মানুহে অনৰ্থকভাৱে ঈশ্বৰৰ নাম লয়। কিন্তু ঈশ্বৰে কৈছে এই সকলোবিলাক এদিন বন্ধ হ'ব। সকলোৱেই তেওঁৰ নামৰ সন্মান কৰিব, তেওঁৰ নামৰ জয়গান গাব, সেৱা স্তুতি প্ৰশংসা কৰিব, তেওঁৰ নামৰ হালেলুয়া গাব, তেওঁৰ সেৱা আৰাধনা কৰিব, তেওঁৰ নামত প্ৰাৰ্থনা কৰিব, তেওঁ সন্মানিত হ'ব। ঈশ্বৰে কৈছে যে তেওঁ তেনেদৰে ঘটিবলৈ দিব। পৰিৱৰ্তন জৰুৰ দেখা যাব, কাৰণ মানুহ নতুন অন্তৰৰ অধিকাৰী হ'ব। তেওঁলোক নতুনকৈ জন্ম পোৱা লোক হ'ব। সেইদিনা ঈশ্বৰে তেওঁৰ আত্মা মানুহৰ ওপৰত বাকি দিব। জুৱেল ভাৱবাদীয়েও সেই কথা প্ৰচাৰ কৰি থৈ গৈছে। প্ৰিয় শ্ৰোতা, ৫০ দিনীয়া পৰ্বৰ দিনা ঈশ্বৰে কিছু লোকৰ ওপৰতহে তেওঁৰ আত্মা বাকি দিছিল, কিন্তু সেইদিনা সকলো লোকৰ ওপৰতেই তেওঁ তেওঁৰ আত্মা বাকি দিব। ঈশ্বৰৰ লোকসকলে স্বদেশত স্বভূমিত বাস কৰিব। দেশত উন্নতি হ'ব, আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰ্থিৱভাৱেও। পাৰ্থিৱ আশীৰ্বাদেৰে আশীৰ্বাদ কৰিবলৈ ঈশ্বৰে অংগীকাৰ কৰিছে। তেওঁৰ সেই অংগীকাৰ সিদ্ধ হ'বই। অন্ন বস্ত্ৰৰ অভাৱ নহ'ব। জোৰাওকৈ খাবলৈ পিন্ধিবলৈ সকলোৱেই পাব। শাৰীৰিক, মানসিক আৰু আত্মিক আশীৰ্বাদেৰে সকলোৱেই আশীৰ্বাদ প্ৰাপ্ত হ'ব। আৰু কি সুন্দৰ কথা যে সেইদিনা সকলোৱে ক'ব, এই যি দেশ উচ্ছন্ন হৈ পৰি আছিল, আজি এডেনবাৰীৰ নিচিনা হ'ল। আপুনি ইচ্ছা কৰিলে আজিও কোনো ঠাইক এডেনবাৰী বুলিব পাৰে, কিন্তু আপুনি এডেনবাৰী বুলিলেও আজি সেই ঠাইডোখৰ আদম হৱাৰ দিনৰ এডেনবাৰীৰ নিচিনা কেতিয়াও নহয়। কিন্তু সেইদিনা হ'ব। তাৰ পাছত সকলোৰে শেষত প্ৰভুৱে কৈছে যে সেইদিনা আটাই মানুহে জানিব যে তেওঁৱেই ঈশ্বৰ জিহুৱা, তেওঁৱেই তেওঁলোকৰ ঈশ্বৰ। হালেলুয়া। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। ৩৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু হে মনুষ্য সন্তান, তুমি ইছৰাইলৰ পৰ্বতবোৰৰ আগত ভাৱবাণী প্ৰচাৰ কৰি কোৱা, হে ইছৰাইলৰ পৰ্বতবিলাক, তোমালোকে জিহুৱাৰ বাক্য শুনা। প্ৰভু জিহুৱাই এই কথা কৈছে, শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, ভাল হৈছে, আৰু পুৰাতন উচ্চ স্থানবোৰ আমাৰ অধিকাৰ হ'ল। এই হেতুকে ভাৱবাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে,
জাতিবিলাকৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ নিমিত্তে সিহঁতে তোমালোকক ধ্বংস আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে, আৰু তোমালোক গপীহঁতৰ গপৰ লোকবিলাকে চৰ্চি ফুৰাৰ বিষয় হলা। এইকাৰণেইহে হে ইছৰাইলৰ পৰ্বতবিলাক, তোমালোকে প্ৰভু যীহুৱাৰ বাক্য শুনা। চাৰিওফালে থকা জাতিবিলাকৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্বত আৰু উপপৰ্বতবোৰক, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যীহুৱাই এইদৰে কৈছে। সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে। লুটৰ আশাৰে মোৰ দেশ শূন্য কৰিবলৈ জাতিবিলাকৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদুমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ নিমিত্তে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, সিহঁতৰ অহিতে মোৰ অন্তৰ্জালৰ অগ্নিত মই কৈছোঁ। ঈশ্বৰে এই কথা অতি স্পষ্ট কৰি দিছে যে অধাৰ্মিকবিলাকে এই জগতখন অধিকাৰ কৰিব নোৱাৰে, এই জগতখনৰ উত্তৰাধিকাৰী হ'ব নোৱাৰে। ঈশ্বৰে অতি স্পষ্টভাৱে জনাই দিছে যে নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। আজি অৱশ্যে নম্ৰবিলাকে দেশখন অধিকাৰ কৰি থকা নাই। দুষ্ট লোকেহে পৃথিৱীত আজিও দপদপাই আছে। তেনে দুষ্ট অধাৰ্মিক লোকেহে আজি উন্নতি কৰি থকা আমি দেখিছোঁ, আৰু দেখি আমি হতাশো হওঁ। কিন্তু সেই পৰিস্থিতি এদিন সলনি হ'ব। ঈশ্বৰে এই পৃথিৱীৰ পৰা দুষ্ট লোকবিলাকক নিৰ্মূল কৰিব। এই ৩৬ নম্বৰ অধ্যায়ত বিশেষকৈ আমি এই ভাৱবাণী পাওঁ যে ইছৰাইল দেশখন ঈশ্বৰে সুস্থ কৰিব। আজি আমি সেই দেশখনলৈ গ'লে কিন্তু সহজেই বুজিব পাৰোঁ যে এই ভাৱবাণী ফলিয়াবলৈ বাকী আছে। আজি যদিও ইছৰাইল জাতি সেই দেশলৈ উভতি গৈছে, কিন্তু আচলতে সেই ভাৱবাণী এতিয়াও ফলিওৱা নাই। আচলতে ঈশ্বৰে যেতিয়া তেওঁলোকক সেই দেশলৈ উভতাই আনিব আৰু ঈশ্বৰে যেতিয়া তেওঁলোকক সেই দেশত প্ৰতিষ্ঠা কৰিব, তেতিয়া সেই দেশ আশীৰ্বাদো কৰিব। ৬ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়িম। এতেকে তুমি ইছৰাইলৰ দেশৰ বিষয়ে ভাৱবাণী প্ৰচাৰ কৰি পৰ্বত আৰু উপপৰ্বতবোৰক, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক কোৱা। প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, জাতিবিলাকে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জালত আৰু ক্ৰোধত মই কৈছোঁ। এই হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে, মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবিলাকেহে নিজ নিজ লাজ ভোগ কৰিব। কিন্তু হে ইছৰাইলৰ পৰ্বতবিলাক, তোমালোকে হ'লে তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইছৰাইলৰ নিমিত্তে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁবিলাকৰ অহা সময় ওচৰ চাপিছে। সেইদিন আহিবলৈ বেছিদিন নাই বুলি কৈছে। কিন্তু বাইবেলত কৈছে, ঈশ্বৰৰ এদিন মানেই আমাৰ 1000 বছৰৰ সমান। গতিকে সেই দিন কেতিয়া আহিব আমি সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু আহিবই বুলি ক'ব পাৰোঁ, কাৰণ ঈশ্বৰে কোৱা কথা ফলিয়াবই। এতিয়া 9 নম্বৰ পদৰ পৰা একেবাৰে 15 নম্বৰ পদলৈকে পাঠ কৰি দিম। কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম, তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ'ব। আৰু মই তোমালোকৰ ওপৰত মানুহবিলাকক, গোটেই ইছৰাইল বংশক, তাৰ আটাইবিলাককে বঢ়াম, আৰু নগৰবোৰত বসতি হ'ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ'ব। আৰু মই তোমালোকৰ ওপৰত মানুহ পশু বৃদ্ধি কৰিম, তাতে সেইবিলাকে বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মংগল দান কৰিম। তাতে মই যে যীহুৱা তাক তোমালোকে জানিবা। এনেকি মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইছৰাইলকে অহা যোৱা কৰাম। তেওঁবিলাকে তোমাক অধিকাৰ কৰিব, তুমি তেওঁবিলাকৰ আধিপত্য হ'বা, আৰু তুমি তেওঁবিলাকক পুনৰাই সন্তানহীন নকৰিবা। প্ৰভু যীহুৱাই এই কথা কৈছে, তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীনকাৰিণী বুলি লোকবিলাকে তোমালোকক কয়। এই হেতুকে প্ৰভু যীহুৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, আৰু তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা,
আৰু জাতিবিলাকে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম। লোকবিলাকৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুতি নোখোৱাবা। ইয়াক প্ৰভু যীশুৱাই কৈছে। ঈশ্বৰে ইছৰাইল জাতিক উপচি পৰাকৈ আশীৰ্বাদ কৰিব। সেই আশীৰ্বাদ সকলোৰে চকুত পৰা আশীৰ্বাদ হ'ব। ইছৰাইল জাতিয়ে আৰু আনৰ আগত লাজ পাব লগা নহ'ব। এই প্ৰতিজ্ঞা স্বয়ং ঈশ্বৰে কৰিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবেও আচলতে এই প্ৰতিজ্ঞা আছে, অৱশ্যে অলপ বেলেগ ধৰণৰ। খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিছে আৰু খ্ৰীষ্টই পৰিত্ৰাতা বুলি আনৰ আগত সাক্ষ্য দিছে। তাৰ বাবে হয়তো বহুতৰ ঠাট্টা মস্কৰা আদি শুনিব লগাও হৈছে, কিন্তু এদিন সেই সকলো কথা সত্য বুলি প্ৰমাণিত হ'ব। 16 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, হে মনুষ্য সন্তান, ইছৰাইল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁবিলাকে নিজৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অসুচি কৰিছিল। মোৰ আগত তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ ঋতুস্নান হোৱা তিৰোতাৰ অশৌচৰ নিচিনা আছিল। এই হেতুকে তেওঁবিলাকে দেশত ৰক্তপাত কৰাৰ কাৰণে আৰু তেওঁবিলাকৰ মূৰ্তিৰে তাক অসুচি কৰাৰ নিমিত্তে মই তেওঁবিলাকৰ ওপৰত মোৰ কোপ বৰষালোঁ। এই কথা আমি আগতেও কৈ আহিছোঁ আৰু আকৌ এবাৰ মনত পেলাই দিব খুজিছোঁ যে দেশখন আৰু জাতিটোক একেলগে বুজোৱা হয়। মুচিৰ যোগেদি ঈশ্বৰে যি বিধান দিছিল, সেই বিধি বিধান কেৱল ইছৰাইল জাতিটোৰ বাবেই নহয়, লগতে ইছৰাইল দেশখনৰ বাবেও সেই বিধি বিধান দিয়া হৈছিল। 19 নম্বৰ পদ। আৰু মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিলোঁ। তেওঁবিলাক দেশবোৰৰ মাজত গোট গোট হ'ল। তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ। ঈশ্বৰে কৈছে, মই তেওঁবিলাকক জাতিবিলাকৰ মাজত ছিন্ন ভিন্ন কৰিলোঁ। তেওঁবিলাক দেশবোৰৰ মাজত গোট গোট হ'ল। কিন্তু তাৰ পাছত ঈশ্বৰে কি কৈছে মন কৰকচোন। 20 পৰা 23 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু তেওঁবিলাক যি জাতিবিলাকৰ গুৰিলৈ গ'ল, সেই জাতিবিলাকৰ গুৰিলৈ গৈ তেওঁবিলাকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে, কিয়নো লোকে তেওঁবিলাকৰ বিষয়ে কৈছিল, ইহঁত জিহুৱাৰ প্ৰজা আৰু তেওঁৰ এই দেশৰ পৰা ওলাই অহা লোক। কিন্তু ইছৰাইল বংশ যোৱা জাতিবিলাকৰ মাজত তেওঁবিলাকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ নিমিত্তে মোৰ দয়া জন্মিল। এই হেতুকে তুমি ইছৰাইল বংশক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, হে ইছৰাইল বংশ, মই তোমালোকৰ নিমিত্তে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবিলাকৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম। আৰু জাতিবিলাকৰ মাজত তোমালোকে অপবিত্ৰ কৰা জাতিবিলাকৰ মাজত অপবিত্ৰ হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম। আৰু প্ৰভু জিহুৱাই কৈছে, যেতিয়া মই জাতিবিলাকৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ'ম, তেতিয়া মই যে জিহুৱা তাক জাতিবিলাকে জানিব। মন কৰিছেনে? ঈশ্বৰে এই জগতত তেওঁৰ নাম ৰক্ষা কৰাৰ কামটো কৰিবলৈ বাকী আছে। আজি এই জগতৰ বহুতো মানুহে খ্ৰীষ্টীয় মণ্ডলীক ঠাট্টা উপলুঙা কৰে আৰু খ্ৰীষ্টীয় মণ্ডলীৰ লোকসমূহকো উপলুঙা কৰে। তাকেই কৰি আচলতে তেওঁলোকে ঈশ্বৰৰ নামৰহে নিন্দা কৰে। ঈশ্বৰে এদিন এই পৃথিৱীত তেওঁৰ নামৰ যথাৰ্থতা প্ৰতিপন্ন কৰিব আৰু এই জগতত তেওঁৰ নাম নিষ্কলংক কৰিব। আজি বহুতো লোকে ঈশ্বৰৰ নাম অনাহকতে লয়, তাচ্ছিল্যৰ ভাৱেৰে, কিন্তু ঈশ্বৰে কৈছে, সেই কাৰ্য বন্ধ হ'ব আৰু এদিন তোমালোকে মোৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ বাধ্য হ'বা। মন কৰক, এয়া ঈশ্বৰৰ বাক্য।
তেওঁ কোৱা কথা। এতিয়া আমি ২৪ নম্বৰ পদৰ পৰা ২৬ নম্বৰ পদলৈকে পাঠ কৰি দিম। কিয়নো মই জাতিবিলাকৰ মাজৰ পৰা তোমালোকক লৈ আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ নিম, আৰু মই তোমালোকৰ ওপৰত সূচী জল ছটিয়াম। তাতে তোমালোক সূচী হ'বা। মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মূৰ্তিৰ পৰা তোমালোকক সূচী কৰিম। মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম, আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম। ঈশ্বৰে জনাই দিছে তেওঁ কি কৰিব সেই কথা। এটা পৰিৱৰ্তন হ'ব। মই তোমালোকক এখন নতুন অন্তৰ দিম, অৰ্থাৎ তেওঁলোক নতুন জন্ম পোৱা লোক হ'ব। ২৭ নম্বৰ পদ। আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি তোমালোকক মোৰ বিধিবোৰত চলাম। তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবা। আৰু মই তোমালোকৰ পূৰ্বপুৰুষবিলাকক দিয়া দেশত তোমালোকে বাস কৰিবা, আৰু তোমালোক মোৰ প্ৰজা হ'বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ'ম। ২৯ নম্বৰ পদটো একেলগে পঢ়ি দিছোঁ। মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম, আৰু মই ঘেঁহু ধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষ ভাৰ অৰ্পণ নকৰিম। আচলতে জুৱেল ভাৱবাদীয়েও ভাৱবাণী কৰোঁতে এই কথাটোকেই বুজাইছিল। এনে এটা দিন আহি আছে যি দিনত ঈশ্বৰে গোটেই জাতিৰ ওপৰত তেওঁৰ আত্মা বাকি দিব। কেৱল মাত্ৰ কিছুমান লোকৰ ওপৰত নহয়। ৫০ দিনীয়া পৰ্বৰ দিনাখন মাত্ৰ কেইজনমান লোকৰ ওপৰতহে আত্মা বাকি দিয়া হৈছিল। সেইদিনা পিতৰে কেৱল এই বুলিহে কৈছিল, আমাক উপলুঙা নকৰিবা, আৰু আমি মাতাল হোৱা বুলি নকবা। জুৱেল ভাৱবাদীয়ে শেষকালত যি ঘটিব বুলি কৈছিল এয়া তাৰ এটা নমুনা মাত্ৰ। কেৱল কিছুমান লোকৰ ওপৰলৈহে ঈশ্বৰৰ আত্মা আহিছে, আৰু আজি ঈশ্বৰে তেওঁৰ নামৰ নিমিত্তে এক বিশেষ লোকৰ সমষ্টি গঢ়িবলৈ সকলোকে মাতি আছে, আপোনাক মোক সকলোকে। যি মুহূৰ্ততে আপুনি খ্ৰীষ্টক বিশ্বাস কৰি তেওঁতেই শৰণ লয়, সেই মুহূৰ্ততে আপুনি পবিত্ৰ আত্মাৰ দ্বাৰা নতুন জন্ম লাভ কৰে। আপোনাক পবিত্ৰ আত্মাই থিতাপি লয়, আৰু আপুনি পবিত্ৰ আত্মাৰ দ্বাৰা বাপ্তাইজিত হয়। আপোনাক খ্ৰীষ্টীয় বিশ্বাসীসকলৰ দ্বাৰা গঠিত শৰীৰৰ অংগ হিচাপে স্থাপিত কৰা হয়। ঈশ্বৰে কৈছে, সেইদিনা মই তোমাক মোৰ আত্মা দিম। ২৮ আৰু ২৯ নম্বৰ পদত আমি যিখিনি পঢ়িলোঁ তাৰ পৰা এইটো বুজি পাওঁ যে তেওঁলোকে সেই দেশত বাস কৰিব, আৰু দেশখনৰ অৱস্থা জয় জয় ময় হ'ব। আজি ঈশ্বৰে আমাক যেনেকৈ আত্মিক আশীৰ্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু খ্ৰীষ্টত থকা প্ৰতিজনকেই দিছে, ঠিক তেনেকৈ তেওঁলোকক জাগতিক আশীৰ্বাদসমূহ দিব বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে। এই ৩৬ নম্বৰ অধ্যায়টোৰ সামৰণি পৰিছে এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণীৰে। ৩০ পৰা ৩৮ পদলৈকে পঢ়ি দিম। তোমালোকে জাতিবিলাকৰ মাজত দুৰ্ভিক্ষৰ দুৰ্নাম আৰু নাপাবৰ নিমিত্তে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম। তেতিয়া তোমালোকে তোমালোকৰ কুআচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা। তোমালোকৰ অপৰাধ আৰু ঘিনলগীয়া কাৰ্যৰ নিমিত্তে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিনাবা। প্ৰভু যীশুৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ইয়াক তোমালোকে জনা উচিত। হে ইছৰাইল বংশ, তোমালোকৰ আচাৰ ব্যৱহাৰৰ নিমিত্তে তোমালোক লজ্জিত আৰু বিবৰ্ণ হোৱা। প্ৰভু যীশুৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক সূচী কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰা হ'ব, আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল সেই উচ্ছন্ন দেশ চহোৱা হ'ব। এনেদৰে পঢ়ি গ'লে আমি ঈশ্বৰে কৰা প্ৰতিজ্ঞাখিনি পাওঁ। তেতিয়া তেওঁবিলাকে এই বুলি ক'ব, এই দেশ এসময়ত নিৰ্জন জনশূন্য আছিল, কিন্তু এতিয়া এডেন বাগিচাৰ নিচিনা হ'ল। এই ভাৱবাণী এতিয়াও ফলিওৱা নাই। বৰ্তমানৰ ইছৰাইল দেশলৈ চাই আমি এই কথা ক'ব নোৱাৰোঁ, কিন্তু ভৱিষ্যতে ফলিয়াব। আৰু মই যে ঈশ্বৰ সেই কথা তেওঁলোকে জানিব, এই বুলি ঈশ্বৰে কৈছে। সেই কথা কিন্তু আজি ইছৰাইল দেশত মানুহে জনা নাই। আচলতে গোটেই পৃথিৱীতেই জনা নাই। কিন্তু প্ৰিয় শ্ৰোতা, এনেকুৱা এটা দিন আহি আছে,
ইছৰাইলে ঈশ্বৰক চিনি পাব। আপুনি বাৰু ঈশ্বৰক চিনি পায়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যিদিনা প্ৰকৃত অৰ্থত ঈশ্বৰে ইছৰাইলক প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব, তেতিয়া সকলো সলনি হ'ব। তেতিয়া মানুহবোৰে ক'বলৈ বাধ্য হ'ব, যিখন দেশ এসময়ত নিৰ্জন হৈ আছিল, সেইখন দেশ এতিয়া এডেন বাগিচাৰ নিচিনা হৈ পৰিছে। সকলো সলনি হৈ পৰিছে, সকলো সুন্দৰ হৈ পৰিছে। আজি হয়তো প্ৰতিজ্ঞাৰ দেশখনৰ ফালে চাই বহুতে বহু ধৰণৰ মন্তব্য দিব পাৰে, কিন্তু আজিও এই কথা সত্য হোৱা নাই। ঈশ্বৰে কৈছে যে যেতিয়া ভৱিষ্যতে সেই দিন আহিব, তেতিয়া মানুহবোৰে জানিব যে মই জিহুৱা। আজি এই কথা ফলিওৱা নাই। সেই প্ৰতিজ্ঞাৰ দেশত মানুহে ঈশ্বৰ জিহুৱাক নাজানে। পৃথিৱীৰ বেছিভাগ ঠাইতে তেওঁক নাজানে। কিন্তু সেই দিন আহি আছে যেতিয়া ইছৰাইলে প্ৰকৃত অৰ্থত জানিব যে তেওঁ প্ৰভু। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পোৱাত সহায় কৰা, আৰু প্ৰভু তেওঁলোকে যাতে তোমাৰ বাক্য যি অধ্যয়ন কৰি আছে, এই বাক্যসমূহ অধ্যয়ন কৰাৰ যোগেদি প্ৰভু তাক যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব আৰু সেইমতে যাতে চলি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু তেওঁলোকৰ পৰিয়ালত যদি কিবা প্ৰভু অভাৱ অভিযোগবিলাক আছে, চিন্তা ভাৱনা, প্ৰভু ৰোগ ব্যাধিবিলাক আছে, সকলো তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তেওঁলোকৰ পৰা সেই সকলো সমস্যাবোৰ প্ৰভু তুমি দূৰ কৰিবা, আৰু তেওঁলোকে যাতে প্ৰভু পুনৰাই তোমাক ধন্যবাদ দি প্ৰভু নিজৰ জীৱন প্ৰভু বিশ্বাসেৰে যাতে আগবঢ়াই লৈ যাব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।